আমি সমূহ গুৱাহাটীবাসী ৰাইজক আমি স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলকো আমি গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা এখন জাতীয় পতাকাৰে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু সমগ্ৰ দেশতে হৰ ঘৰ তিৰংগা যি কাৰ্যসূচী হৈছে সেই কাৰ্যসূচীত আপোনালোকক অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু আজিৰ এই সাংবাদিক মেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি সাংবাদিক মেলৰ যোগেদি আপোনালোকক দুটামান কথা জনাবলৈ বিচাৰিছোঁ ৰাইজৰ জ্ঞাতাৰ্থে যে গুৱাহাটীত আমি খোৱা পানীৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছত বৰ্তমানলৈ আমাৰ জাইকা প্ৰজেক্টেৰে প্ৰায় 47,660 গৰাকী ঘৰ হাউচ হোল্ডক আমি পানী যোগান দিবলৈ এতিয়া সমৰ্থ হৈছোঁ। ইয়াৰ ভিতৰত প্ৰায় 25,000 কিমান প্ৰায় 25,000 গ্ৰাহকে ইয়াৰ পানী যোগান লৈ পানী তেওঁলোকে ব্যৱহাৰ কৰি আছে। আৰু গুৱাহাটী পৌৰ নিগমৰ পৰাও আমি প্ৰায় 34,000 লোকক আমি পানী যোগান ধৰি আছোঁ। যিহেতু পানী যোগানৰ ক্ষেত্ৰত খোৱা পানীৰ ক্ষেত্ৰত আমাৰ বহুখিনি কথা আছিলে, সেই মৰ্মে আমি গুৱাহাটী পৌৰ নিগমৰ পৰহিৰ যি মেয়ৰিন কাউন্সিলৰ সভা হৈছিল সেই সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ 15 ফাইনেন্সৰ টাইট ড্ৰেইনৰ পৰা আমি প্ৰতিগৰাকী গ্ৰাহকক আমাৰ পানী যোগান ধৰা গ্ৰাহকক প্ৰথমতে আমাৰ গুৱাহাটী পৌৰ নিগমৰ 37,000 গ্ৰাহকক আমি তেওঁলোকক যিটো পানী কানেকশ্যন লয় সেই কানেকশ্যনৰ যিটো 9,500 টকা আছে এই 9,500 টকাৰ ভিতৰত 7,000 টকা আমি গুৱাহাটী পৌৰ নিগমৰ পৰা তেওঁলোকক আমি যোগান ধৰিম। জাইকাৰ যোগেদি হওক বা LNDৰ যোগেদি হওক বা আগন্তুক দিনত আমাৰ যি সাউথ ইষ্টৰ যি আছে দিছপুৰ অঞ্চলৰ ফালে তাৰে যিখিনি আমাৰ পানী যোগান ধৰিব, যিসকল গ্ৰাহকে পানী ল'ব, যাৰ ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ড থকা পৰিয়ালক তেওঁলোকক আমি 7,000 টকাকৈ সংযোগ কৰাৰ কাৰণে তেওঁলোকক আমি গুৱাহাটী পৌৰ নিগমৰ পৰা অনুদান হওক বা আৰ্থিক আমি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। নিশ্চয়কৈ ইয়াৰ পৰা দিলে যিসকলৰ ৰেচন কাৰ্ড থকা যিসকল আমাৰ পৰিয়াল আছে তেওঁলোকৰ এই পানী যোগান লোৱাৰ ক্ষেত্ৰত সুবিধা হ'ব। 9,500 টকা যিটো পানী যোগান জল বোৰ্ডে নিৰ্ধাৰণ কৰিছে তাৰ পৰা 7,000 টকা আমি গুৱাহাটী পৌৰ নিগমৰ পৰা দিম আৰু 2,500 টকা তেওঁলোকে দি পানী যোগানটো ল'ব পাৰে আৰু খোৱা পানী বিশুদ্ধ খোৱা পানী তেওঁলোকে পাব পাৰিব। 25টা কানেকশ্যন যি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰে প্ৰায় 47,660টা যোগান ধৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকৰ প্ৰকল্প ৰেডি হৈছে। প্ৰায় 24,800 কিমানে প্ৰায় 25,000 লৈছে। আৰু সাউথ ইষ্টত যিটো আমাৰ দিছপুৰ ফালে হ'ব তাতে প্ৰায় 67,000 ল'ব পাৰিব। আৰু LNDৰ পৰা প্ৰায় 30,000 মানুহে এই ঘৰ কানেকশ্যনটো ল'ব পাৰিব। সেইকাৰণে সকলো ৰেচন কাৰ্ড থকা মানুহক পৰিয়ালক আমি গুৱাহাটী পৌৰ নিগমৰ পৰা যিখিনি তেওঁলোকে 9,500 টকা দিয়াৰ যি সংযোগী কৰা যি ফিজ আছে এই ফিজত আমি 7,000 টকা আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম।